নমস্কাৰ পুনৰ এটা মই টেট এক্সামৰ লগত জড়িত এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। বিশেষকৈ যিসকল কৰ্মৰত শিক্ষক আছে, যিসকলৰ কাৰ্যকাল চাকৰিৰ কাৰ্যকাল 5 বছৰতকৈ বেছি আছে, তেখেতসকলে বাধ্যতামূলকভাৱে 2 বছৰৰ ভিতৰত মানে 2027ৰ ভিতৰত টেট পৰীক্ষা পাছ কৰিব লাগিব বুলি সুপ্ৰিম কোৰ্টে এটা নিৰ্দেশ জাৰি কৰিছিল কিছুদিন আগত, আৰু মই এটা অলৰেডি ভিডিঅ' বনাইছোঁ ইয়াৰ ওপৰত। এতিয়া সেই ভিডিঅ'টোত মানে ক্লিয়াৰলি কোৱা হৈছিলে যে যিসকলৰ 5 বছৰ বা তাতকৈ কম আছে তেখেতসকলে টেট পাছ নকৰিলেও হ'ব, তেনেকুৱা ধৰণৰ কথা। আৰু যিসকলৰ কিন্তু অতি কমেও 6 বছৰ বা মুঠতে 5 বছৰতকৈ বেছি আছে তেখেতসকলে টেট পৰীক্ষাটো পাছ কৰিব লাগিব। কিন্তু অলৰেডি যিসকলে পাছ কৰি থৈছে বা পাছ কৰি যিসকলে নিযুক্তি পাইছে সেইটো কথা ক'ব যোৱা নাই ইয়াতে। এতিয়া ইয়াতে বহুত প্ৰশ্ন আহে, হয় এই প্ৰশ্নবিলাক মোৰ মনতো আহে, আৰু ইয়াৰ এতিয়ালৈকে মই তেনেকুৱা ধৰণৰ কোনো উত্তৰ দিব নোৱাৰিম, কিন্তু হয়তো আপোনালোকৰ মনত আহিব পাৰে যে কাৰণ টেট দিবলৈ হ'লে বিশেষকৈ ইয়াতে প্ৰাথমিক বিদ্যালয়ৰ ক্ষেত্ৰত কৈছে টেট পৰীক্ষা দিবলৈ হ'লে DLED পাছ কৰা হ'ব লাগিব, তেতিয়াহে টেট পৰীক্ষাত বহিব পাৰে। এতিয়া 2011ৰ আগৰ যিখিনি নিযুক্তি আছিলে, মানে যিসকল শিক্ষক শিক্ষয়িত্ৰীয়ে নিযুক্তি পাইছিল শিক্ষক হিচাপত কৰ্মত যোগদান কৰিছিল, তেখেতসকলৰ বহুতৰে বেছিক ট্ৰেইনিং আছে যদিও DLED নাই। গতিকে এইটো এটা প্ৰথম কুৱেশ্যন হ'ব যে তেখেতসকলে DLED নোহোৱাকৈ কেনেকৈ, ধৰক গভৰ্ণমেণ্টে স্পেচিয়েল টেট পাতিলে, কিন্তু তেখেতসকলে কেনেকৈ টেটত বহিব পাৰিব যিহেতু তেখেতসকলৰ DLED নাই। গতিকে এইটো এটা ভাবিবলগীয়া কথা। আৰু লগতে আপোনালোকে স্ক্ৰীণত দেখা পাইছে যে 1 ছেপ্টেম্বৰৰ পৰা প্ৰাথমিক শিক্ষকৰ বাবে টেট হ'ল বাধ্যতামূলক। আজি 18 তাৰিখ, গতিকে 1 ছেপ্টেম্বৰৰ পৰা বাধ্যতামূলক বুলি কৈছে। অনিশ্চয়তাত শিক্ষকৰ ভৱিষ্যত, সমগ্ৰ বিষয়টো কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপ বিচাৰি আবেদন। মই জাষ্ট ইয়াতে গোটেইখিনি দিয়া নাই, এইটো এটা নিউজ পৰ্টেলৰ পৰা মই স্ক্ৰীনশ্বটটো লৈছোঁ। এতিয়া কথাটো কি হ'ল, হয় ইয়াতে বিভিন্ন সমস্যাৰ সৃষ্টি হ'ব, আৰু যিসকলৰ ধৰক 7-8 বছৰ আছে আৰু পঢ়াৰ এটা যদিও কোৱা হয় মানে পঢ়াৰ কোনো বয়স নাথাকে, কিন্তু বিভিন্ন সমস্যা থাকে। এতিয়া শিক্ষকসকলে এই বিভিন্ন ধৰণৰ তেখেতসকলৰ সমস্যাসমূহ লৈ কেন্দ্ৰ চৰকাৰলৈ মানে পত্ৰ প্ৰেৰণ কৰিছে আৰু ৰিকুৱেষ্ট কৰিছে যাতে কেন্দ্ৰ চৰকাৰৰ হস্তক্ষেপ কৰিব লাগে তেখেতসকলে এই ক্ষেত্ৰত। তাৰ পিছত নেক্সট এটা স্ক্ৰীনশ্বট চাব আপোনালোকে। শিক্ষক গোটে শিক্ষামন্ত্ৰীৰ লগত বহি বিতংভাৱে এই সমস্যাটোৰ ওপৰত আলোচনা কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে, আৰু মই ভাবোঁ নিশ্চয় ইয়াৰ এটা তেখেতসকলে সুফল পাব, নিশ্চয় এটা সিদ্ধান্তত উপনীত হ'ব পাৰিব দুয়োটা পক্ষৰ আলোচনাৰ ভিত্তিত। আৰু মই এইটো ক'ব যোৱা নাই যে শিক্ষকসকলে টেট দিব নালাগে বা ভিডিঅ'ৰ জৰিয়তে, সেইটো আপোনালোকে ভুল নবুজিব। মই যে গভৰ্ণমেণ্টৰ যিটো বা সুপ্ৰিম কোৰ্টৰ যিটো ৰায় তাৰ বিৰোধিতা কৰি মই ভিডিঅ'টো বনাইছোঁ তেনেকুৱাও নহয়। মই জাষ্ট ইনফৰ্ম কৰিবৰ কাৰণেহে মই ভিডিঅ'টো বনাইছোঁ যে ধৰক যিসকল শিক্ষক শিক্ষয়িত্ৰীয়ে মানে যেতিয়াৰ পৰা এই খবৰটো পাইছে, নিৰ্দেশনা জাৰি কৰিছে, তেখেতসকলে বিভিন্ন সমস্যাত ভুগি আছে বা ধৰক কেনেকুৱা হ'ব। আৰু হয় আমিও ভাবিছোঁ বা পাব্লিকেও ভাবিছে যে DLED নোহোৱাকৈ কেনেকৈ টেটত বহিব, গতিকে নিশ্চয় কিবা এটা গম পোৱা যাব। মই জাষ্ট যিসকল ছাৰ বাইদেউ এতিয়ালৈকে তেনেকুৱা কোনো গম পোৱা মানে আভাস পোৱা নাই, মই সেইকাৰণে ভিডিঅ'টো বনাইছোঁ। আশা কৰোঁ তেখেতসকলে নিশ্চয় অলপ মানে সামাজিক মাধ্যমৰ জৰিয়তে হওক বা বিভিন্ন নিউজ পৰ্টেলৰ জৰিয়তে হওক তেখেতসকলে নিশ্চয় কিবা এটা খবৰ পাব 2-3 দিনৰ ভিতৰত। আৰু ইয়াতে কৈছে যে শিক্ষকসকলে আন্দোলনৰ হুংকাৰ দিছে, আৰু মই ব্যক্তিগতভাৱেও মই নিবিচাৰোঁ যে তেনেকুৱা ধৰণৰ কিবা পৰিস্থিতি হওক। সকলোৱে মিলিজুলি এইটো মানে আলোচনাৰ মাধ্যমেৰে বিষয়টো সমাধান কৰিলে ভাল। আৰু যি মানে সুপ্ৰিম কোৰ্টে যি ৰায় দিছে বিশেষকৈ প্ৰাথমিক শিক্ষকসকলৰ ক্ষেত্ৰত, কাৰণ প্ৰাথমিক শিক্ষকসকলৰ ক্ষেত্ৰত অল ইণ্ডিয়াত গোটেই প্ৰাথমিক শিক্ষকসকলৰ ক্ষেত্ৰত 2009ৰ পৰা যেতিয়ালৈকে শিক্ষাৰ অধিকাৰ আহিছিল তেতিয়াৰ পৰাই টেট বাধ্যতামূলক হৈছিল, যদিও আমাৰ অসমত 2012ৰ পৰাহে প্ৰথম টেট পৰীক্ষা মানে অনুষ্ঠিত কৰিছিল ইয়াতে LP আৰু UP ছেকশ্যনত।
গতিকে তেনেকুৱা ধৰণৰ বিভিন্ন সমস্যা আহি পৰে আৰু এইবিলাক বিষয় আলোচনাৰ মাধ্যমেৰেহে সমাধান হ'ব। আৰু ধৰক যিটো ৰায় প্ৰদান কৰিছে টেট বা টেটৰ বিৰোধিতা কোনেও কৰা নাই, কাৰণ টেট এটা হ'ল যোগ্যতা পৰীক্ষা। যিহেতু শিক্ষক এজন হ'ব লাগিলে কিছু যোগ্য হ'ব লাগিব। আৰু আগৰ সেই বুলি এইটোও নহয় যে আগৰ যিসকল শিক্ষক শিক্ষয়িত্ৰী আছে বা আগৰ ক্ৰাইটেৰিয়াটো যিটো আছিলে তেখেতসকল অযোগ্য, তেনেকুৱা নহয়। বহুত আমি নিজে আমি পঢ়িছোঁ তেনেকুৱা ধৰণৰ বিদ্যালয়ত বহুত ভাল ভাল শিক্ষক শিক্ষয়িত্ৰী আছে শ্ৰদ্ধাৰ। গতিকে কিন্তু এনেকুৱাও নহয় যে টেট পৰীক্ষাটো একেবাৰে পেলাই দিবলগীয়া, তেনেকুৱা নহয়। মানে আজিকালি বিভিন্ন শিতানত বিভিন্ন ধৰণৰ পৰীক্ষা হয় যোগ্যতামূলক, অকল শিক্ষকৰ ক্ষেত্ৰতে নহয়। যেনেকৈ ধৰক নিট এক্সাম হয় চিকিৎসক হ'ব লাগিলে, তাৰপিছত নেট স্লেট আছে আপোনালোকে এছিষ্টেণ্ট প্ৰফেচাৰ হ'ব লাগিলে, ঠিক তেনেকুৱা ধৰণৰ। গতিকে কিছু সাল সলনি হৈছে আৰু মই ভাবিলোঁ সেইকাৰণে ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি দিলোঁ। এইটো আপোনালোকে অলৰেডি গম পাইছে বাধ্যতামূলক কৰা বুলি, কিন্তু পিছৰ ইনিচিয়েটিভটো কি লৈছে শিক্ষকসকলৰ ফালৰ পৰা সেইটো এই ভিডিঅ'ৰ জৰিয়তে মই প্ৰকাশ কৰি দিলোঁ। তেখেতসকলে এটা আলোচনাৰ জৰিয়তে কিবা এটা সিদ্ধান্তত উপনীত হ'বলৈ বিচাৰিছে, আৰু হয়তো এক্সপ্লেনেশ্যন কৰাত কিবা ভুল ভ্ৰান্তি হ'ব পাৰে, তাৰ বাবে মোক ক্ষমা কৰি দিব। আশা কৰোঁ আপোনালোকে কমেণ্ট ছেকশ্যনত আপোনালোকৰ মতামতসমূহ প্ৰকাশ কৰিব যে আপোনালোকে শিক্ষক শিক্ষয়িত্ৰীসকলক মানে টেট দিয়াটো বিচাৰেনে নাই, বা ধৰক ছুপ্ৰিম কোৰ্টে যিটো নিৰ্দেশ দিছে সেইটো কিমান দূৰ সফল হ'ব পাৰে, বা তেখেতসকলৰ যিটো নিৰ্দেশনা সেইটো সঠিক হৈছেনে নাই। গতিকে আপোনালোকে জনাব কমেণ্ট ছেকশ্যনত। মই আশা কৰিলোঁ আপোনালোকৰ উপদেশ দিহা পৰামৰ্শ আগবঢ়াব বুলি আশা কৰিলোঁ, আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোলৈকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ।